নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজিৰ ভিডিঅ'টোত ভগ্নাংশৰ বেছিক কনচেপ্টৰ বিষয়ে ডিছকাছ কৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভগ্নাংশ ফ্ৰেকশ্যন ইয়াৰ কনচেপ্টটো হ'ল কোনো এটা গোটা বস্তুক আমি সদায় ওৱানেৰে আমি ৰিপ্ৰেজেণ্ট কৰোঁ। একেৰে বুজাওঁ, এটা গোটা বস্তু মান সদায় 1 থাকে। এতিয়া আমি এই গোটা বস্তুক যদি সমানে দুভাগ কৰি দিলোঁ, এতিয়া প্ৰতিটো ভাগে কিমান হ'ল? 2/1কে হ'ল। 2/1কে হ'ল। গতিকে এই 2/1 আমি যি লিখিলোঁ, এই লিখা এই চিষ্টেমটোকে ভগ্নাংশ বুলি কয়। আমি এইটো ভগ্নাংশত লিখিলোঁ। এই পাৰ্টটোক আমি কিহেৰে লিখিলোঁ? 2/1 1/2। এই পাৰ্টটোক আমি কিহেৰে লিখিলোঁ? 1/2 সমানে 2/1। এইটো হৈছে এই 1/2 লিখা এই ধৰণটোকে ভগ্নাংশ বুলি কোৱা হয়। এতিয়া ঠিক একেদৰে এটা গোটা বস্তু যদি আমি সমানে 4 ভাগ কৰিলোঁ, প্ৰতিটো ভাগে কি ৰিপ্ৰেজেণ্ট কৰিব? 1/4, তাৰমানে 4/1। 4/1 এটা ভাগ। গতিকে এই 4/1 2/1 এই লিখা এই এনেদৰে এটা গোটা বস্তুৰ অংশ এটাক সংখ্যাৰ আকাৰত লিখা গঠনটোকে ভগ্নাংশ বুলি কোৱা হয়। এতিয়া ভগ্নাংশৰ টাইপছবিলাক, কি প্ৰকাৰৰ ভগ্নাংশ আছে? প্ৰপাৰ ফ্ৰেকশ্যন আছে, ইমপ্ৰপাৰ ফ্ৰেকশ্যন, মিক্স ফ্ৰেকশ্যন। প্ৰপাৰ ফ্ৰেকশ্যন অৰ্থাৎ প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ কাক বোলে? ভগ্নাংশত কি হয়? দুটা পাৰ্ট থাকে। ওপৰৰ পাৰ্টটোক লব বুলি কয় আৰু তলৰ পাৰ্টটোক হৰ বুলি কয়। লব আৰু হৰ। গতিকে প্ৰপাৰ ফ্ৰেকশ্যনত প্ৰকৃত ভগ্নাংশত কি হয়? লবটো সৰু থাকিব আৰু হৰটো ডাঙৰ থাকিব। ইয়াত লব 1 সৰু আৰু হৰ 2 ডাঙৰ। ইমপ্ৰপাৰ ফ্ৰেকশ্যনত কি হয়? হৰ ডাঙৰ থাকিব আৰু লবটো সৰু থাকিব। 3 ডাঙৰ 2 সৰু, গতিকে 2/3। এইটো এটা ইমপ্ৰপাৰ ফ্ৰেকশ্যন। মিশ্ৰ ভগ্নাংশ কাক বোলে? এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ যি যোগফল তাকে মিশ্ৰ ভগ্নাংশ বুলি কয়। এটা স্বাভাৱিক সংখ্যা মই যদি লৈছোঁ 2, এটা গোটা বস্তু তাৰমানে 2টো, আৰু এটা ভগ্নাংশ লৈছোঁ 1/2, এইটো প্ৰকৃত ভগ্নাংশ। 1টো সৰু 2টো ডাঙৰ। গতিকে এই এনেকুৱা ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। আৰু এটা আছে লাইক ফ্ৰেকশ্যন, সদৃশ ভগ্নাংশ। যি ভগ্নাংশৰ হৰবিলাক একে, যেনিবা 1/2, 3/2, 4/2, 6/2, ইয়াত হৰবিলাক চব একে আছে। গতিকে এই ভগ্নাংশবিলাকক সদৃশ ভগ্নাংশ, লাইক ফ্ৰেকশ্যন বুলি কোৱা হয়। আৰু অসদৃশ ভগ্নাংশ, আনলাইক ফ্ৰেকশ্যন, মানে যাৰ হৰবোৰ বেলেগ বেলেগ। 1/2 যেনিবা, 1/3, 6/4, 7/9, সিহঁতৰ হৰবিলাক চবৰে বেলেগ বেলেগ আছে। গতিকে এইটো অসদৃশ ভগ্নাংশ, আনলাইক ফ্ৰেকশ্যন বুলি কয়। তাৰপিছত আছে ডেচিমেল ফ্ৰেকশ্যন। ডেচিমেল ফ্ৰেকশ্যন মানে দশমিক ভগ্নাংশ। যিবোৰ ভগ্নাংশৰ তলত হৰবিলাক 10 থাকিব, হৰ 100 হ'ব বা 1000 হ'ব বা 10,000 হ'ব, এনেকুৱা ভগ্নাংশবিলাকক দশমিক ভগ্নাংশ বুলি কোৱা হয়। এতিয়া ফ্ৰেকশ্যনৰ কনচেপ্টছৰ ওপৰত, বেছিক কনচেপ্টছৰ ওপৰত আমি এতিয়া কুৱেশ্যন কেইটামান লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 1, প্ৰকৃত ভগ্নাংশটো হ'ল, দ্য প্ৰপাৰ ফ্ৰেকশ্যন ইজ, ইয়াত 8/3, 3/4, 6/5, 9/8 চাৰিটা ভগ্নাংশ দিয়া আছে। প্ৰকৃত কোনটো হ'ব? যাৰ লবটো সৰু। ইয়াত 8 লব ডাঙৰ আছে হৰতকৈ, ইয়াতো 6টো 5তকৈ ডাঙৰ, ইয়াতো 9টো 8তকৈ ডাঙৰ। গতিকে প্ৰকৃতটো হ'ব 3/4। নেক্সট, অপ্ৰকৃত ভগ্নাংশটো হ'ল 3/5, 4/5, 8/3, 1/2। এতিয়া অপ্ৰকৃত মানে কি? যাৰ লব সৰু আৰু যাৰ লব
ডাঙৰ থাকে আৰু সৰু থাকে। তাৰমানে তলত যদি সৰু থাকে ইয়াত 3/5 তলত ডাঙৰ, 4/5 ইয়াত ডাঙৰ, 8/3 ইয়াত সৰু ল'ব ডাঙৰ, আৰু 1/2 ইয়াত তলত ডাঙৰ আছে ওপৰত সৰু আছে। গতিকে এইটো 8/3টোৱে হ'ব অপ্ৰকৃত ভগ্নাংশ। নেক্সট মিশ্ৰ ভগ্নাংশটো হ'ল দ্য মিক্স ফ্ৰেকশ্যন ইজ। মিশ্ৰ ভগ্নাংশ কোনটো হ'ব? এটা গোটা সংখ্যা থাকিব আৰু লগতে এটা প্ৰকৃত ভগ্নাংশ থাকিব। ইয়াত প্ৰকৃত ভগ্নাংশবিলাক চাওক আপোনালোকে 9/5 এইটো প্ৰকৃত ভগ্নাংশ নহয়, কাৰণ 9টো ওপৰত ডাঙৰ আছে, আৰু 6/5 ঠিক সেইকাৰণে 6/5টো 6টো ডাঙৰ হয় 5তকৈ, 8/5 8টো ডাঙৰ হয় 5তকৈ, এইবিলাক হৈছে অপ্ৰকৃত। গতিকে 4/5টোৱে প্ৰকৃত আৰু 2টো এটা গোটা সংখ্যা, গতিকে 2 4/5 এইটো হৈছে মিশ্ৰ ভগ্নাংশ। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নেক্সট 11/3 মিশ্ৰ ভগ্নাংশটো হ'ল দ্য মিক্স ফ্ৰেকশ্যন অফ 11/3 ইজ। 11/3 মিশ্ৰ ভগ্নাংশ কেনেকৈ পাম আমি? 11ক ডিভাইড কৰিব লাগিব, 3 গুণ 9 2 থাকিল, গতিকে এই 2টোৱে ৰিমাইণ্ডাৰ। গতিকে কি লিখিম? 3ৰে আমি ডিভাইড কৰি 3বাৰ গ'ল, তাৰমানে 3 টাইমছ গ'ল, 3ৰে ডিভাইড কৰোঁতে কেইবাৰ গ'ল? 3বাৰ গ'ল, আৰু বাকী থাকিল 2, এই 2টো আমি ওপৰত লিখিম। গতিকে 3 সমষ্টি 3/2 3 সমষ্টি 3/2 অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট যোগফল উলিওৱা, ফাইণ্ড দ্য ছাম। কাৰ 4/15 প্লাছ 2/5 প্লাছ 3/10। এতিয়া 15 5 10ৰ আমি এলচিএম উলিয়াই লওঁ। 15 5 10, 5ৰে 5 3 গুণ 15, 5 গুণ 5 5 2 গুণ 10, গতিকে 5 3 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 1টো নেগলেক্ট কৰিছোঁ, 1টোৰ কাম নাই। 5 3 আৰু 2 যদি পূৰণ কৰোঁ কিমান হ'ব? 5 3 গুণ 15 আৰু 2 15 30, লসাগু ওলালে 30। গতিকে আমি 30টোৰ তলত এনেকৈ লিখিম 30, হৰৰ ঠাইত আমি 30 লিখিলোঁ, আৰু এতিয়া 15ই 30ক কেইবাৰ যায়? দুবাৰ যায়, 2 15 30 হয়, সেই 2টো 4ৰ লগত পূৰণ হ'ব, 2 4 গুণ 8। ঠিক একেদৰে 5ৰে 30ক কেইবাৰ যায়? 6বাৰ যায়, 6টো 2ৰ লগত পূৰণ কৰিম, 6 2 গুণ 12। ঠিক একেদৰে 10ৰে 30ক কেইবাৰ যায়? 3বাৰ যায়, 3টো 3ৰ লগত পূৰণ কৰিম, 3 3 গুণ 9। গতিকে 12 8 20, 20 9 29, 29/30। ইয়াৰ 29/30, অৰ্থাৎ 29ক এতিয়া আমি আকৌ যদি এইখিনিলৈকে এনচাৰটো ঠিকেই আছিল আমাৰ, কিন্তু ইয়াত অপশ্যনত নাই কাৰণে আমি এতিয়া মিলাবলগীয়া হ'ল। 30ৰ লগত 2 পূৰণ কৰিম, তেনেহ'লে ওপৰতো 2 পূৰণ কৰিব লাগিব। 30ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 60 হ'ব, আৰু ওপৰত 2 9 গুণ 18, 8 উকলিল 1, 2 2 গুণ 4 1 5, 58, 58/60। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 58/60। তলৰ কোনটো ভগ্নাংশ ডাঙৰ? হুইচ অফ দ্য ফলোইং ফ্ৰেকশ্যন ইজ লাৰ্জেষ্ট? ইয়াত ফ্ৰেকশ্যনবিলাক আমি এনেদৰে লিখি ল'ম, 4/7, প্ৰথমতে এটা এটাকৈ চেক কৰিম, 4/7 আৰু 11/13, 11/13, 4/7 আৰু 11/13 চেক কৰিম প্ৰথমতে। এতিয়া ক্ৰছ পূৰণ কৰোঁ, 4 13 কিমান হয়? 4 13 হয় 52, 52 হয়, আৰু 7 11 কিমান হয়? 77। গতিকে আমি যে এনেকৈ যদি পূৰণ কৰোঁতে কোন ডাঙৰ দেখিছোঁ? 52 ডাঙৰ নে 77 ডাঙৰ? গতিকে 77 ডাঙৰ। গতিকে এই 11/13টো ডাঙৰ, এই 4/7টো সৰু, 4/7টো সৰু হয়, আৰু 11/13টো ডাঙৰ হয়। এতিয়া এইটো কেঞ্চেল, এইটো আমি বাদ দিম, সৰু হয় যিহেতু ইয়াক বাদ দিম। এতিয়া এই ডাঙৰটো 11/13ৰ লগত 3/8 আমি কম্পেয়াৰ কৰিম, 11/13ৰ লগত 3/8 কম্পেয়াৰ কৰিম। 8 আৰু 11 পূৰণ কৰিলে কি হয়? 8 11 88 হয়, আৰু 3 আৰু 13 পূৰণ কৰিলে 39 হয়। গতিকে কোন ডাঙৰ হ'ব? যোনফালে ডাঙৰ ভেলু ওলাইছে সেইটোৱে ডাঙৰ হ'ব। 80 ডাঙৰ হয়, গতিকে 11/13টো ডাঙৰ, আৰু এই সৰু হ'ল। গতিকে এই সৰু হোৱা এই যি ফ্ৰেকশ্যনটো 8/3টো ইও কেঞ্চেল গ'ল, থাকিল 11/13। এতিয়া 11/13 থাকিল, তাৰ লগত 9/16 কম্পেয়াৰ কৰিম, 11/13 আৰু বাকী থাকিল কোন? 9/16, 9/16 এইটো বাকী থাকিল। 11 আৰু 16 পূৰণ কৰিলে কিমান হ'ব? 176 হয়, 11 আৰু 16 পূৰণ কৰিলে।
ঠিক একেদৰে 9 আৰু 13 পূৰণ কৰিলে কিমান হয় 9 13 117 নেকি 1/7 117 হয় গতিকে 176 আৰু 117 কোন ডাঙৰ 176 ডাঙৰ গতিকে এই 11/13 টোৱে ডাঙৰ হ'ব আৰু এইটো সৰু হ'ব গতিকে এইও ওলাই গ'ল এই সৰু সৰুকেইটা ওলাই গ'ল গতিকে ডাঙৰ থাকিল কোন 11/13 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11/13 অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট তলৰ কোনটো ভগ্নাংশ সৰু এই একেদৰে আমি চেক কৰিম প্ৰথমে 3/5 আৰু 7/9 চেক কৰোঁ 3/5 আৰু 7/9 চেক কৰোঁ 9 নিগুণ কিমান হয় 27 হয় 5 7 গুণ কিমান হয় 35 হয় কোন ডাঙৰ 35 ডাঙৰ গতিকে এই 7/9 টো ডাঙৰ আৰু এই 5/3 টো সৰু এতিয়া 7/9 ডাঙৰ কোন পালো এই দুটাৰ ভিতৰত 7/9 গতিকে 7/9 ৰ লগত নেক্সট বেলেগ এটা লওঁ 5/8 এইটো লওঁ 5/8 এতিয়া 8 7 গুণ কিমান হয় 56 আৰু 9 5 গুণ 45 গতিকে কোন ডাঙৰ 56 ডাঙৰ গতিকে এই 7/9 টো ডাঙৰ হ'ব 5/8 টো সৰু হ'ব গতিকে 5/8 ইউ ওলাই গ'ল গতিকে 5/8 টো যদি ওলাই গ'ল থাকিব 9/7 এতিয়া এই যি 7/9 টো ডাঙৰ হৈ আছে 7/9 ৰ লগত আমি 9/7 টো আমি পূৰণ কৰিম মানে কম্পেয়াৰ কৰিম কোন ডাঙৰ এইটো পূৰণ কৰোঁতে 7 7 গুণ 49 হৈছে এইফালে পূৰণ কৰোঁতে 9 9 গুণ 81 হৈছে গতিকে 81টোৱে ডাঙৰ গতিকে 81 ডাঙৰ মানে 9/7 টো ডাঙৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 9/7 এইটো আটাইতকৈ ডাঙৰ তেতিয়াহ'লে আটাইতকৈ সৰু কোন আছিল আটাইতকৈ সৰু আপোনালোকে চাওক 27 35 56 45 49 81 সকলোতকৈ সৰু ওলাল 3/5 ইয়াত সকলোতকৈ সৰু হ'ব 3/5 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3/5 নেক্সট 2/3 সমমান ভগ্নাংশটো হ'ল দ্য ইকুৱেল ফ্ৰেকশ্যন অফ 2/3 ইজ 2/3 সমমান ভগ্নাংশটো হৈছে 2/3 2/3 লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়াহ'লে 3 2 6 2 2 4 হ'ব 4/6 2/3 সমমান ভগ্নাংশটো হ'ব 4/6 নেক্সট কুৱেশ্যন নম্বৰ 9 3/4 ৰ দশমিক ৰূপ হৈছে দ্য ডেচিমেল ফৰ্ম অফ 3/4 ইজ 3/4 ৰ দশমিক ৰূপ মানে দশমিক ৰূপলৈ নিবলৈ হ'লে তলত আমি 10 বা 100 বনাব লাগিব গতিকে 4 লগত 25 পূৰণ কৰিম 3 লগত 25 পূৰণ কৰিম 4 লগত 25 পূৰণ কৰিলে হ'ব 100 3 লগত 25 পূৰণ কৰিলে হ'ব 75 এতিয়া আপোনালোকে চাওক তলত হৰটো কি আছে 100 হৈ গ'ল গতিকে 175/100 হ'লে এইটো দশমিক ভগ্নাংশত হৈ গৈছে আৰু দশমিক ভগ্নাংশ হৈ যোৱা মানে 100 দুটা শূন্যৰ কাৰণে দুটাৰ আগত পইণ্ট আহি যাব 7 আৰু 5ৰ আগত পইণ্ট আহি যাব 7 এটা 5 দুটা এই দুটা সংখ্যাৰ আগত পইণ্টটো আহি যাব কাৰণ 100 দুটা 0 আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.75 এইটো 0.75 শুদ্ধ উত্তৰ নেক্সট 0.342 ভগ্নাংশটো হ'ল দ্য ফ্ৰেকশ্যন অফ 0.342 0.342 ফ্ৰেকশ্যন ভেলু কি হ'ব ভগ্নাংশটো কি হ'ব এই 342টো লিখিম ওপৰত 342 পইণ্ট কেইটাৰ আগতে হিচাপ কৰক এটা দুটা তিনিটাৰ আগত পইণ্ট মানে তিনিটা শূন্য আহিব তলত আৰু 1 342/1000 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 342/1000 নেক্সট যদি 25 পূৰণ 32 ইকুৱেল 800 তেন্তে 2.5 ইনটু 0.23 ভেলটো লাগে 0.32 ভেলটো লাগে 2.5 পূৰণ 0.32 ইয়াৰ ভেলুটো লাগে ইয়াৰ ভেলুটো কেনেকৈ ওলাব 2.5টোক আমি যদি 25 লিখোঁ 25 মানে পইণ্ট এটাৰ আগত আছিল 2.5 মানে পইণ্ট এটাৰ আগত আছিল এই পইণ্টটো যদি আমি উঠাই দিওঁ তেতিয়াহ'লে 225 হ'ব এই এটাৰ আগত পইণ্ট থকাৰ কাৰণে তলত এটা শূন্য আহিব এটা শূন্য অহা মানে 10 আকৌ পূৰণ ওপৰত কি আছে 0.32 0.32 তো আমি সেইটো 32 বুলিয়ে লিখোঁ গতিকে পইণ্ট কেইটাৰ আগত আছিল দুটাৰ আগত সেই পইণ্ট উঠাই দিয়াৰ কাৰণে তলত দুটা শূন্য আহি যাব দুটা শূন্য মানে 100 দুটা শূন্য থাকে গতিকে
25 পূৰণ 32 মানে আমাক দিয়া আছিলে 25 পূৰণ 32 মানে কিমান 800 আৰু তলত কিমান আছে 100 আৰু 10 পূৰণ কৰিলে 1000 হয় গতিকে কি হ'ব 100 কেইটা শূন্য আছে 3টা আৰু ওপৰতো 3টা সংখ্যা আছে 3টা অংক আছে 1 2 3 গতিকে পইণ্টটো ইয়াত আহি যাব 100 3টা শূন্য আছে গতিকে এটা দুটা 3টাৰ আগত দশমিক আহি যাব 0.800 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যনে 0.800 নেক্সট যদি 256/16 তেন্তে 2.56/16 মান কিমান হ'ব মানে আমাৰ ইয়াৰ মানটো উলিয়াব লাগে 2.56/16 মানটো উলিয়াব লাগে 2.56/16 মানটো আমি উলিয়াব লাগে গতিকে 2 পইণ্ট এই পইণ্টটো যদি উঠাই দিওঁ 256 হৈ যাব পইণ্টটো উঠাই দিয়াৰ লগে লগে আৰু তলত ওপৰত যদি পইণ্ট দুটাৰ আগত আছিল সেইটো উঠাই দিয়াৰ লগে লগে তলত দুটা শূন্য আহি যাব দুটা শূন্য মানে কি 100 আহি যাব গতিকে এই 256/16 পূৰণ ওপৰত এটা ধৰি লওঁ 1 আৰু তলত আছে 100 256/16 মানে কিমান দিছে 256/16 মানে 16 তাৰমানে ইয়াৰ ভেলুটো হৈছে 16 পূৰণ 1/100 থাকিল এইফালে গতিকে 100ৰে 16ক যদি ডিভাইড কৰোঁ এই 16 ইনটু 1/100 মানে তাৰ ভেলুটো হৈছে 16 × 16 আৰু তলত আছে 100 একেটাই ভেলু হয় গতিকে 100 দুটা শূন্য আছে আৰু দুটা শূন্য থাকিলে ওপৰত পইণ্ট দুটাৰ আগত আহি যাব তাৰমানে 0.16 হ'ব আগফালে শূন্য এটা দি দিলে 0.16 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনে 0.16 দুটা প্ৰকৃত ভগ্নাংশৰ পূৰণফল সদায়ে ভগ্নাংশ দুটাতকৈ কি হয় সৰু হয়নে সমান হয়নে ডাঙৰ হয়নে এটাও নহয় দ্য ভেলু অফ প্ৰডাক্ট অফ টু প্ৰপাৰ ফ্ৰেকশ্যন আমি দুটা প্ৰপাৰ ফ্ৰেকশ্যন লৈ ল'ম দুটা প্ৰকৃত ভগ্নাংশ আমি লৈ ল'ম এটা ল'লো 1/2 আৰু এটা ল'লো 1/6 1/2 আৰু 1/6 দুটা প্ৰকৃত ভগ্নাংশ হয় এই দুটাক আমি পূৰণ কৰিলোঁ পূৰণফল পূৰণ কৰিলে আমি কি পাম 1/1 × 1 হ'ব আৰু 6 × 2 = 12 হ'ব 1/12 তেতিয়াহ'লে এই যিটো পূৰণফল পালোঁ 1/12 সেই 1/12টো 1/2তকৈ সৰু নে 1/6তকৈ সৰু নে 1/6তকৈ ডাঙৰ নে 1/2তকৈ ডাঙৰ নে কি হয় কি এই পূৰণফলটো ইহঁততকৈ কি হ'ব ইহঁত দুটাতকৈ সৰু হ'ব কাৰণ প্ৰথম ভাগটো আছিল দুভাগ কৰি এভাগ লৈছে পিছৰ ভাগটো আছিল 6 ভাগ কৰি এভাগ লৈছে সিহঁতৰ পূৰণফলটো কিমান ল'লে 12 ভাগ কৰি এভাগ ল'ব লাগে কোনো এটা বস্তু যদি 12 ভাগ কৰি যদি এভাগ লোৱা কোনো এটা বস্তু যদি 12 ভাগ কৰি এভাগ লোৱা তেতিয়াহ'লে সেই বস্তুটোৰ চাইজটো সৰু থাকিব টুকুৰাটো সৰু থাকিব সৰু টুকুৰা কিন্তু এটা বস্তুক যদি সমানে দুভাগ কৰি এভাগ লোৱা তেতিয়াহ'লে সেইটো ডাঙৰ থাকিব সেই টুকুৰাটো মাত্ৰ 2 ভাগ কৰিছে গতিকে সেই টুকুৰাটো ডাঙৰ থাকিব আৰু যোনটো 12 ভাগ কৰি দিলে এটা বস্তু 12 ভাগ কৰি দিলে টুকুৰাবিলাক সৰু সৰু হৈ যাব গতিকে এই 1/12টো 1/2 আৰু 1/6তকৈ সৰু হয় 1/12টো 1/2 আৰু 1/6তকৈ সৰু গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যনে সৰু বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টোৰ কুৱেশ্যনবোৰ চাই আপোনালোক উপকৃত হ'ল এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত নিশ্চয়কৈ দেখা পাব গতিকে সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক